এতিয়া ম্যাদী পট্টাত থকা মানুহজন কেনেকৈ সন্দেহযুক্ত বাংলাদেশী হয় সেই প্ৰশ্নটো আমি হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ। ম্যাদী ডকুমেণ্টটো আমাৰ হাতত আছে। আপোনালোকে যদি চায়, এজন হৈছে আলেক আলী, তেখেতৰ ম্যাদী আছে। তেখেতৰ এয়া ম্যাদী মাটিত দিয়া খাজানা ৰচিদ। আপোনালোকে চাব, এয়া 1970 চনৰ ভোটাৰ তালিকা। তেওঁলোক তাৰে বাসিন্দা আছিলে, তাতে ভোট দিছিলে। গতিকে সেই মানুহবিলাকে সেইকাৰণে লগে লগে সেই স্থান ত্যাগ কৰিব নোৱাৰে। তেওঁলোকক গুলিয়াই দিম বুলি কোৱা কথাৰ পাছত তেওঁলোকে সেই স্থান ত্যাগ কৰা নাই, কাৰণ তেওঁলোকৰ ভোটাৰ তালিকা 1970। এয়া আপোনালোকৰ মাজত মই আগবঢ়াইছোঁ 1970 চনৰ ভোটাৰ তালিকা। এই ভোটাৰ তালিকাটো 1970, আকৌ নাগৰিকৰ ভিত্তিবৰ্ষ 1971। গতিকে এই মানুহবিলাক ডেফিনেটলি এই তথ্যবিলাকৰ জৰিয়তে প্ৰমাণ হয় যে তেওঁলোক সন্দেহযুক্ত বাংলাদেশী নহয়। বেআইনিভাবে উচ্ছেদ হয়েছিল গোয়ালপাড়ার পাইকানে। আরটিআইয়ের মাধ্যমে প্রকাশ্যে এলো চাঞ্চল্যকর তথ্য। পাইকানের আসল সত্য সামনে নিয়ে এলো কেএমএসএস। আরটিআইয়ে বিস্ফোরক স্বীকারোক্তি সার্কেল অফিসারের। যে ওপৰত উল্লেখ কৰা দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নটিফিকেশ্যন এই কাৰ্যালয়ত নাই। এতিয়া মাটিয়া চাৰ্কল অফিচত সেই আচুডুবি সম্পৰ্কত দিয়া যিটো আমাক তথ্য, সেই তথ্যত কিন্তু আপোনাৰ তাত পাইকান বনাঞ্চলৰ অন্তৰ্গত এই আচুডুবি নহয় বুলি কৈছে। কোনো চৰকাৰী গেজেট নটিফিকেশ্যন এই সম্পৰ্কে নাই বুলি কৈছে। পাইকান সংরক্ষিত বনাঞ্চলের অন্তর্ভুক্তই নয় আশুডুবি। মাটিয়া রাজস্ব চক্রের অন্তর্ভুক্ত গোটা আশুডুবি এলাকা। আশুডুবিতে উচ্ছেদের শিকার 55 বছরের পুরনো বাসিন্দারা। উচ্ছেদের শিকার 1970-এর ভোটার তালিকায় নাম থাকা বাসিন্দারা। এমন গুরুতর অভিযোগ এনে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকে কাঠগড়ায় দাঁড় করিয়ে দিল কৃষক মুক্তি সংগ্রাম সমিতি। গুয়াহাটিতে শনিবার এক সাংবাদিক বৈঠকে কেএমএসএস-এর সাধারণ সম্পাদক আকাশ দোলে জানান, এয়া হৈছে 2024 চনৰ 20 নৱেম্বৰৰ তথ্য। এই নৱেম্বৰ মাহ, আজি 6 মাহৰ আগৰ তথ্য। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখিছোঁ যে সেই লোকসকলে আচলতে পাইকান বনাঞ্চল ধ্বংস কৰিছে। এই লোকসকলে অবৈধভাৱে তাত বসতি স্থাপন কৰিছে। যদি অবৈধভাৱে বসতি স্থাপন কৰিছে, তেনেহ'লে পাইকান বনাঞ্চলত নপৰা অঞ্চল আচুডুবি ইতিমধ্যে চাৰ্কল অফিচাৰে কৈছে। আৰু তেওঁ কৈছে 222 নং দাগৰ 1 বিঘা 2 কঠা 10 লেচা 34 নং ম্যাদী পট্টাৰ মাটি বুলি কৈছে। মুসলমান হলে বা বাংলায় কথা বললেই তাকে বাংলাদেশে সাজিয়ে তোলার যে প্রক্রিয়া, এটা আসলে হিমন্ত বিশ্ব সরকারের একটা চক্রান্ত। এটা উল্লেখ করে কৃষক মুক্তি সাধারণ সম্পাদকের দাবি, অসমৰ নাগৰিকৰ ভিত্তিবৰ্ষ 1971-ৰ 25 মাৰ্চ, এইটো শেহতীয়া জাজমেণ্টত সুপ্ৰিম কোৰ্টে সেই যিটো ভিত্তিবৰ্ষ অসমত নাগৰিকৰ ভিত্তিবৰ্ষ শেহতীয়া জাজমেণ্টত স্পষ্ট ৰূপত কৈছে, দীৰ্ঘদিনীয়া শুনানিৰ পাছত আপোনাৰ 51 চন নাগৰিকৰ ভিত্তিবৰ্ষ হ'ব নে 71 হ'ব, সেই সম্পৰ্কে সুপ্ৰিম কোৰ্টত গোচৰ হৈছিলে। আৰু গোচৰ হোৱাৰ পাছত দীৰ্ঘদিনীয়া শুনানিৰ পাছত সুপ্ৰিম কোৰ্টে এটা কথা কৈছে যে 1971-ৰ 25 মাৰ্চে হ'ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ। নাগৰিক আৰু স্বদেশীৰ ভিত্তিবৰ্ষ হ'ব 1971-ৰ 25 মাৰ্চ। গতিকে এই মানুহবিলাক যে আপোনাৰ বিদেশী নহয়, এই তথ্যই প্রমাণ করে। এই ভোটার তালিকায় সেই তথ্য প্রমাণ করে। উল্লেখ্য 1904-05 সালে ব্রিটিশরাই পূর্ববঙ্গ থেকে নিম্ন অসমে নিয়ে এসেছিল এদের। পাট উৎপাদনের জন্য নিয়ে আসা হয়েছিল পূর্ববঙ্গের মুসলমানদের। যে 1920-ৰ পৰা 1930 চনৰ ভিতৰত কিমান পমুৱা মুছলমানক আসলে মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছিল। আপোনালোকে যদি তালিকাখন চায় তেতিয়া দেখিব যে 1920 আৰু 1930 চন, 1920 আৰু 1930 চন এই 10 বছৰৰ ভিতৰত কিমান মুছলমানক মাটিৰ পট্টা তুলি দিলে ব্ৰিটিছ চৰকাৰে, সেই কথাটো আসলে চৰ্চাৰ প্ৰয়োজন। মই আপোনালোকক তথ্য দিব খোজো যে এইটো হেনৰি কটন চাহাবে দিয়া তথ্য। তেওঁ চিফ কমিশনাৰ আছিলে সেই সময়ত। তেতিয়া সেই 10 বছৰত আপোনাৰ 6,53,018 জন পমুৱা মুছলমানক লগে লগে মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছিল, মাটিৰ পট্টা তুলি দিয়া হৈছিল। চনটো কি? 1920 আৰু 1930 চন। 1920 থেকে 1930 এই 10 বছরে 6,53,000 বাংলাদেশিকে জমির পাট্টা দেওয়া হয়েছিল। বাংলাদেশের 5টি জেলা থেকে নিয়ে আসা হয়েছিল পমুয়া মুসলমানদের। 1904-05 চনৰ পৰা পূৰ্ববংগৰ পৰা ময়মনসিং, ঢাকা, পাগৰা এই অঞ্চলবিলাকৰ পৰা আচলতে সংগঠিত ৰূপত নামনি অসমলৈ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অসমলৈ মৰাপাট খেতিৰ কাৰণে প্ৰব্ৰজন ঘটোৱা হৈছিল। সেইটো ব্ৰিটিছ চৰকাৰৰ দিনতে হৈছিল। আৰু সেই ব্ৰিটিছ চৰকাৰে সেই সময়ছোৱাত আপোনাৰ পমুৱা সংস্থাপন নীতি লৈছিলে।
যি ধৰণে আপোনালোকে জানে ঝাৰখণ্ডৰ পৰা আমাৰ চাহ খেতি কৰিবৰ কাৰণে আমাৰ আপাৰ আছামলৈ উজনি অসমলৈ চাহ জনগোষ্ঠীৰ লোকসকলক আনিছিলে, ঠিক সেইদৰে নামনি অসমলৈ আজি গোৱালপাৰা বৰপেটা সেই অঞ্চলবিলাকলৈ ব্ৰিটিছ চৰকাৰে চাহ খেতি কৰিবৰ কাৰণে আপোনাৰ এই পমুৱা মুছলমানসকলক তাত সংস্থাপন কৰিছিলে আৰু তেওঁলোকক সংস্থাপন কৰি লগে লগে আচলতে মাটিৰ পট্টাও তুলি দিছিলে। সেই মাটিৰ পট্টা তুলি দিয়াৰ এটা ডকুমেণ্ট আপোনালোকৰ সন্মুখত ৰাখিলে ভাল পাব আপোনালোকে, যে তেওঁলোকক আপোনাৰ 1904-05 চনত তালৈ লৈ আহিছিলে ব্ৰিটিছ চৰকাৰে, লৈ আহি লগে লগে পমুৱা সংস্থাপন নীতি 1228 চনত আনিছিলে আৰু 1220 আৰু 1230 চনৰ ভিতৰত কিমান মানুহক মাটিৰ পট্টা তুলি দিলে সেই হিচাপটো আপোনালোকক দিম। আৰু ব্ৰিটিছ চৰকাৰে সেই মাটিৰ পট্টা যে দিছিলে সেই মাটিৰ পট্টাৰ কাগজ মোৰ ওচৰত আছে, ইয়াৰ চনটো হৈছে 1937। আরটিআইয়ে আবেদনের ভিত্তিতে তথ্য তুলে দেয় সংশ্লিষ্ট সরকারি বিভাগ, তাই এই তথ্যকে অস্বীকার করার উপায় নেই সরকারেরও। তার মানে পাইকানের অবৈধ উচ্ছেদ নিয়ে যে অভিযোগ করেছে কৃষক মুক্তির সংগ্রাম সমিতি, তার বৈধতা নিয়ে প্রশ্ন তুলতে পারবে না হিমন্ত বিশ্ব সরকারও। ব্যুরো রিপোর্ট, NKTV বাংলা।